তেওঁ মানে এনেকুৱা পঠাইছে বিজেপিয়ে যে এনেকুৱা কিছুমান কথা ক'ব একেবাৰে মুছলমানৰ সপক্ষে আৰু হিন্দুৰ বিপক্ষে। হিন্দু মানুহে যাতে বেয়া পায় তাৰ কাৰণেহে ৱাই চি আহিছে। ৱাই চি AUDF-ক জিকাবৰ কাৰণে অহা নাই, তেওঁ আহিছে যে বিজেপিক কেনেকৈ জিকাব, আমাৰ মানুহবিলাকে আমাৰ হিন্দু ভাইসকলে কেনেকৈ মুছলমানক বেয়া পাব, সেই কথাটোহে তেওঁ হেৰি কৰাৰ কাৰণে বিস্তাৰ কৰাৰ কাৰণে আহিছে। গতিকে এইটো অসমীয়া ৰাজনীতিত আমাৰ এই ধৰ্মৰ কথাবিলাক আলাদা হৈ থাকে আৰু ধৰ্মীয়ভাৱে আৱেগ সৃষ্টি কৰি বিৰোধ বিভাজন কৰি বিজেপিক সহায় কৰাৰ কাৰণেই তেওঁলোকে আহিছে। অসমৰ ক্ষেত্ৰত বৰদলৈ ৰাজমল আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ কাৰণে আছাদুদ্দিন ওৱাইচি, এই দুজনকে মানে ইয়াত ৰাখি থৈছে ৰাজ্য চৰকাৰে, ইয়াত তেওঁক ওৱাইচিক ৰাখি থৈছে কেন্দ্ৰীয় চৰকাৰে। গতিকে তেওঁলোকক ৰাখিছে ভোট বিভাজন কৰি বিজেপিক সহায় কৰাৰ কাৰণে। সেইটো আজি কোনো বুজিবলৈ বাকী নাই। এটা কথা দেখা পাইছোঁ যে যিখন সময়ত বিজেপিয়ে স্থগন কৰিছে যে আমি একমাত্ৰ চৰকাৰ গঠন কৰিম নিৰংকুশভাৱে, কিন্তু সেই সময়ত দেখা গৈছে তেওঁলোকৰ ডাঙৰ যিসকল নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আহি পেলাই ইয়াত নিৰ্বাচন প্ৰচাৰ চলাবলগীয়া হয়। আজিৰ পৰা কেইদিনমান আগৰ পৰাই প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহি আছে অসমত। মানে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ বনাব। গতিকে তাতে শংকিত হৈ কেন্দ্ৰীয় নেতৃত্ব ইয়াতেই আহি সোমাই আছে আৰু প্ৰচাৰ অভিযান চলাই আছে। গতিকে তেওঁলোকে বাহুবল ধনবল দেখাই আছে। গতিকে বাহুবল ধনবলত মানুহ ভুল নাযায়, মানুহ বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰিব, মানুহক কোনেও আৱেগিক কৰিব নোৱাৰে। এই ধৰ্মীয় কথা কৈ ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি মানুহক আৱেগিক কৰি আগতে যিবিলাক ভোট লৈছিলে, এইবাৰ কিন্তু আৱেগ আৰু বিবেকৰ মাজত যুঁজ হ'ব। মানুহক আৱেগক পৰাস্ত কৰিব বিবেকৰ দ্বাৰা, আৰু বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰি কংগ্ৰেছক শাসনত নিব। মোৰ ৰূপী সমষ্টি, নৱগঠিত ৰূপী সমষ্টি মোৰ এটা পৰিয়াল হৈ পৰিছে আৰু সেই পৰিয়ালৰ সদস্য হিচাপে সকলোৱে মোক আগুৱাই দিছে। আৰু যোৱা 21 নিৰ্বাচনত 1,07,000 ভোট লিড দিছিলে। এইবাৰ মানুহে কৈ আছে আৰু যে এইবাৰ 1.5 লাখ লিড দিব বুলি কৈ আছে। মানুহৰ মুখৰ কথা। গতিকে আমাৰ কৰ্মীসকলৰ কথা, মুৰব্বীসকলৰ কথা, আমাৰ ৰিটায়াৰ্ড পাৰ্চনসকলৰ কথা, সকলো শ্ৰেণীৰ নাগৰিকে এইটো কৈ আছে। গতিকে মোৰো বিশ্বাস, আল্লাহৰ ওপৰত তাৱাক্কাল কৰি কৈছোঁ, তেওঁলোকে যি ধৰণে কাম কৰি আছে আমাৰ কংগ্ৰেছ কৰ্মীসকলে, আমাৰ জ্যেষ্ঠসকলে, আমাৰ শুভাকাংক্ষীসকলে, নিশ্চিতভাৱে তেওঁলোকে 1,50,000 ভোট দিব পাৰিব। হয়, আমি বহুত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।